असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली राजस्वा चक्र क्षेत्र के सोलमारी बारडुबी गांव में आयोजित कमतापुर स्टेट डिमांड कमेटी की महत्वपूर्ण प्रतिनिधि सभा सफलतापूर्वक संपन्न हुई। संगठन के सांगठनिक कार्यक्रम के तहत आयोजित इस बैठक में विभिन्न संगठनात्मक विषयों के साथ साथ कोच राजवंशी समुदाय की विभिन्न समस्याओं पर भी विस्तार से चर्चा की गई। सभा में उपस्थित नेताओं ने आरोप लगाया कि विभिन्न मामलों में लंबे समय से जेल में बंद कोच राजवंशी लोगों को न्याय संगत सुविधाओं से वंचित रखा जा रहा है। उन्होंने संबंधित सरकार और प्रशासन से कोच राजवंशी समुदाय की समस्याओं का शीघ्र समाधान करने, न्याय संगत व्यवस्था सुनिश्चित करने तथा आवश्यक कदम उठाने की मांग की। सभा में संगठन के केंद्रीय समिति के महासचिव नवज्योति कोश ने संगठन की भावी कार्य योजना और विभिन्न मांगों पर अपने विचार व्यक्त किए। इसके अलावा केंद्रीय समिति के सदस्य सदानंद सिंह, दरंग जिला अध्यक्ष विदुर वर्धन सहित कई अन्य विशिष्ट व्यक्तियों ने भी सभा में उपस्थित होकर अपने विचार रखे। धन्यवाद। আজি আমাৰ শোণিতপুৰ জিলাৰ বৰডুবি অঞ্চলত আমি কোচ ৰাজবংশীৰ কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল জীৱন সিঙৰ নেতৃত্বত আজি এখনি প্ৰতিনিধি সভা আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। আৰু কাৰণটো হ'ল যে আমি এই প্ৰতিনিধি সভাৰ জৰিয়তে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এটা কথা আমি জ্ঞাত কৰিব বিচাৰিছোঁ। যিহেতু আমি কোচ ৰাজবংশী বিভিন্ন দল সংগঠনে আমি দীৰ্ঘদিন ধৰি আমি আন্দোলন কৰি আহিছোঁ, কিন্তু আন্দোলন কৰি আহি আমি আমাৰ কি পাইছোঁ, আমাৰ যিখিনি দাবী আছিল সেই দাবী আমি এতিয়ালৈকে আমি চৰকাৰৰ পৰা আমি আদায় কৰিব পৰা নাই বা চৰকাৰে আমাক দিয়া নাই। আমাৰ দাবীবিলাক আছিল যে আমাৰ কোচ ৰাজবংশী জাতিৰ কমতাপুৰ পুনৰ্গঠন, লগতে কোচ ৰাজবংশীৰ আমাৰ যিটো জনজাতিকৰণ, লগতে আমাৰ ভাষা। দেখা যায় যে আমি এই আমাৰ দীৰ্ঘদিন আন্দোলন কৰি আমি এই আমাৰ আজি যি সমস্যাবিলাক আজি সমাধান হোৱা নাই। আপোনালোকে নিশ্চয় জানে যে আমাৰ সংগ্ৰামী নেতা কেৰালাৰ অধ্যক্ষ জীৱন সিঙৰ ডাঙৰীয়াই আজি 33 বছৰ আজি জংঘলত আছিল আৰু কেন্দ্ৰীয় চৰকাৰে আজি আলোচনাৰ মৰ্মে আজি তেখেতক আজি মাতি আনি পেলাই আমি নিৰ্মলভাৱে অগণতান্ত্ৰিক অসাংবিধানিকভাৱে আজি বন্ধ কোঠাত আজি আবদ্ধ কৰি ৰাখিছে। আজিলৈকে সেই আলোচনা সম্পূৰ্ণ হোৱা নাই। যিহেতু কেৰালাৰ যিটো আমাৰ পৃষ্ঠক যিটো আমাৰ কেৰালাৰ আমাৰ পিছ একত আমাৰ কেৰালাৰ পিছ একৰৰ দ্বাৰাতে আমাৰ কোচ ৰাজবংশী জাতিৰ আমাৰ সমস্যা সমাধানৰ এটা আমাৰ চৰকাৰৰ লগতে আলোচনা আছিল। কিন্তু আজি এই যে আন্ধাৰ ৰুমত আজি নিৰ্মলভাৱে কিয় আজি হাৰাশাস্তি হৈ আছে, এইটো আমি আজি এই দুখ প্ৰকাশ কৰিছোঁ। আৰু লগতে আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছোঁ যে আমাৰ এই যে সমস্যা কোচ ৰাজবংশী জাতিৰ যে আমাৰ দীৰ্ঘদিনীয় সমস্যা আমাৰ জীৱন সিঙৰ নেতৃত্বত আৰু লগতে আমাৰ কোচ ৰাজবংশী জাতিৰ বিভিন্ন দল সংগঠনৰ আমাৰ সহযোগতে যেন আজি এই আমাৰ কোচ ৰাজবংশী জাতিৰ সমস্যাবিলাক সমাধান হয়। আৰু এইটো আমি আজি এই প্ৰতিনিধি সভাৰ জৰিয়তে আমি চৰকাৰক আমি অৱগত কৰাইছোঁ। আৰু যিহেতু আমাৰ এটা নিৰ্দিষ্ট এটা সীমা এটা বান্ধি দিছে, সময় এটা দিছে যে আগন্তুক 2026 15 আগষ্টৰ আগতে আমাৰ কোচ ৰাজবংশী জাতিৰ যিটো আমাৰ দীৰ্ঘদিনীয় সমস্যা জনজাতিকৰণ লগতে ভাষা আমাৰ দিব বুলি আমাৰ কথা দিছে। যদি আমাৰ 15 আগষ্টৰ আগত যদি আমাৰ কোচ ৰাজবংশী জাতিৰ আমাৰ কেৰালাৰ সমস্যা লগতে কোচ ৰাজবংশী জাতিৰ যদি সমস্যাবিলাক সমাধান নকৰে আমাৰ পশ্চিমবংগ লগতে বিহাৰ লগতে অসম আমাৰ স্তব্ধ হৈ যাব। এইটো আমি কোনোপধ্যেই এইবাৰ আমি মানি নলওঁ। কাৰণ আমি বহুত দেখিছোঁ, আমি বিভিন্ন ধৰণৰ আমি আন্দোলন কৰিছোঁ, আন্দোলন কৰি আজি আমি হতাশ হৈ গৈছোঁ। কিন্তু চৰকাৰে আজি আমাক সুদ দৃষ্টিৰে চোৱা নাই, আমাক বেয়া চকুৰে চাইছে। আৰু যদি চালা হয় আজি কোচ ৰাজবংশী জাতি আমাৰ অধপতন নহ'লে হয় আমাৰ যি অৱস্থা হৈছে। কাৰণ এইটো আমি আশা কৰিছোঁ যে জীৱন সিংহই আজি আমাৰ যে আজি মুকলি আকাশৰ তলতে আহি আজি আমাৰ কোচ ৰাজবংশী জাতিটোক যে আমাৰ সমস্যাবিলাক সমাধান কৰি যে ধুনীয়াকৈ এটা পৰিৱেশ আনে সেইটো আমি বিচাৰিছোঁ। যিহেতু আমাৰ বড়োসকলৰ দিনত LDB BLT সমস্যাৰ সমাধান কৰিছে কেন্দ্ৰীয় চৰকাৰে, তেনেকৈ আমাৰ কোচ ৰাজবংশী জাতিৰো আমাৰ যে কেৰালাৰ সংগঠন আছে জীৱন সিংহৰ আমাৰ সেই কেৰালাৰ সমস্যাৰ যেন সমাধান কৰে, এইটো আমি কেন্দ্ৰীয় চৰকাৰক আমি অনুৰোধ জনাইছোঁ। আৰু নহ'লে এইবাৰ আমি কোনোপধ্যেই আমি মানি নলওঁ। আমি আমাৰ তেজ দি হ'লেও আমাৰ জীৱনৰ বিনিময় হ'লেও আমি আমাৰ জাতি উদ্ধাৰ কৰিমে, এইটো খালাং কথা। এইটো কোনোপধ্যেই আমি এইটো মানি নলওঁ।